আজি বলো আপোনালোকক শিকাও পেশেন্স কি বস্তু এটা ট্ৰেড ডাঙৰ টাৰ্গেটৰ কাৰণে কেনেকৈ ৱেইট কৰিব লাগে বহুত ইম্পৰ্টেণ্ট বহুতে আধা ট্ৰেডটোত মোমেন্টাম দেখি ভয়ত ওলাই দিয়ে তাৰপিছত সেই ট্ৰেডটো আৰু ডাঙৰ মোমেন্টাম ক্ৰিয়েট কৰি গুচি যায়গৈ 2-3 গুণ এইটো আমি ট্ৰেড লৈছো আমাৰ যদি ৰিস্ক ৰিৱাৰ্ড চাই 1:7.6 ৰিস্ক ৰিৱাৰ্ড এই বস্তুটো অবজাৰ্ভ কৰিব লাগিব এই যোনটো ডাঙৰ কেণ্ডেল এই ডাঙৰ কেণ্ডেলৰ এপ্ৰক্সিমেটলি 50% জোল আছে যদি আপোনাক একুৰেটলি যদি লাগে তাৰ বডিৰ 50% আমি অবজাৰ্ভ কৰিব লাগিব তাৰ বডিৰ 50% ওপৰত যেতিয়ালৈকে কেণ্ডেল সাস্টেইন কৰে বা ইয়াৰ পৰা ৰিজেকশ্যন লৈ যদি দেখুৱায় তেতিয়ালৈকে আমি এই ট্ৰেডটোক হোল্ড কৰি ফৰ এ বিগ টাৰ্গেট যোনটো আমাৰ ইয়ালৈকে টাৰ্গেট আছে ক্লিয়াৰ তাত আপোনাৰ ফৰ এ কেইটালমান কেণ্ডেল বনি গৈ আছে আপুনি বহুত হেপী হৈছে তাৰপিছত আপোনাৰ এগেইনষ্টত বনিছে আপুনি দুখ কৰিছে আপুনি ওলাই দিছে এই ইমোশন কন্ট্ৰলটো আপুনি ৰাখিব লাগিব কেতিয়া ৰাখিব পাৰিব যেতিয়া আপোনাৰ কাৰণে আপোনাৰ তাত দেখাই থকা প্ৰফিটটো আপোনাৰ এটাই ৰাখক যে ট্ৰেড লৈছো দুটা বস্তু আইদাৰ ষ্টপ লছ খাম নহলে ট্ৰেইলিং ষ্টপ লছ খাম নহলে ডাইৰেক্ট টাৰ্গেট মই ঠিক যেনেধৰণে কৈছিলো ঠিক তেনেধৰণে ইয়াত যদি মই ওলাই দিয়া হলে বা ৰিজেকশ্যন দেখি ওলাই দিয়া হলে বা ইয়াত মই ওলাই দিয়া হলে ভয়ত এই মোমেন্টাম এতিয়া যোনটো যাবলৈ প্ৰিপাৰেশ্যন কৰিছে ইয়াত নেপালো হয় লাইক বস্তুটো এটা স্মাৰ্ট মানি অৰ বিগ মানি ডেট কামছ ইন টু দ্য মাৰ্কেট হেতি উইক মানুহখিনি অঁতৰাই লয় তাৰপিছত মোমেন্টাম জেনেৰেট কৰে বিকজ হেতি ভাবে উইক মানুহখিনিয়ে পইচাখিনি খাব নালাগে হেতি খোৱা বদলি আমি পইচাখিনি খাই লওঁ চ' সেইটোৱে হৈছে চিম্পল কনচেপ্ট এতিয়া এই ট্ৰেডটোত আমি কেনেকৈ হোল্ড কৰিছোঁ দিছ ইজ দ্য চাইকলজি বিহাইণ্ড ইট এনেকুৱা ভিডিঅ' যদি আপোনালোকক লাগে আমাক ফ'ল' কৰক নাইবা আমাক ছাবস্ক্ৰাইব